যিখন স্বৰ্গৰত আমি আজিৰ পৰা আৰম্ভ কৰিম, প্ৰচেছ আৰম্ভ কৰিছোঁ, সেইটোৰ চাবিটো আৰু এই যে নতুনকৈ আমি আজি 14 আগষ্টৰ পৰা চিলেকশ্যন আৰম্ভ হ'ব MBBSৰ, গতিকে আজিৰ পৰাই ঘোষণা কৰিছোঁ। আৰু সেইকাৰণে আজি সংবাদ মেলটো পাতিছোঁ। সাংবাদিকসকলে সমগ্ৰ অসমৰ ৰাইজক জনাওঁ যে যি ল'ৰা হয়তো তেওঁৰ ল'ৰা ছোৱালীয়ে চৰকাৰী এখন মেডিকেল কলেজত চিট পাইছে কিন্তু পঢ়াবৰ সমৰ্থ নহয়, সেইখিনি ল'ৰা আমি যাতে এইখিনি সুবিধা দিব পাৰোঁ, সেই কথাখিনি আপোনালোকে সেই বাৰ্তাটো সমগ্ৰ অসমৰ ৰাইজক দিয়ক। নিশ্চয় ইয়ে অসমৰ কাৰণে এক অভিলেখ হ'ব, অসমৰ কাৰণে এটি নতুন সংবাদ হ'ব। ধন্যবাদ। এই ক্ষেত্ৰত মই অনুৰোধ কৰিছোঁ জুবিন গাৰ্গক তেওঁৰ মনোভাৱখিনি প্ৰকাশ কৰিব পাৰে। সকলোকে ধন্যবাদ আমাৰ লগত সহযোগ কৰাৰ বাবে। আৰু এইকেইদিন মই ইয়াতে আছোঁ, এনকেয়াৰত মোৰ অলপ প্ৰব্লেম হৈছিলে গৈ। চ' তাৰ গোটেই দায়িত্ব ব্ৰিটিছ গাঁৱতে লৈছে, তেওঁলোকে চাইছে ইমান ধুনীয়াকৈ। তাৰ কাৰণে ধন্যবাদ সমূহ কৰ্মকৰ্তা এনকেয়াৰৰ, ব্ৰিটিছ গাঁও সকলোকে। আৰু এইটো এটা সুন্দৰ প্ৰচেষ্টা বুলি মই ক'ম, এটা সুন্দৰ উদ্দেশ্য লৈ আমি কাম কৰিম একেলগে। আৰু মই ভাবোঁ ইয়াৰ পৰা যথেষ্ট সুফল পাব বহুত ল'ৰা ছোৱালীয়ে, বহুত মানুহে। আৰু আমি কাম কৰি যাম একেলগে মানুহৰ কাৰণে, মানুহৰ বাবে, ৰাইজৰ বাবে, দুখীয়া ল'ৰা ছোৱালীৰ বাবে। আৰু সেইখিনি কৰোঁ। আৰু সকলোৱে গম পালে আমি কি কৰিব বিচাৰিছোঁ, কি কৰিব বিচাৰিছোঁ। সকলোৰে সহযোগ লাগিব, সকলো আমাৰ লগত থাকিব, তাকে কামনা কৰিছোঁ। Thank you very much. Thank you. Our Namibian Hospital Director, Sanjay Narayanok, ধন্যবাদ ইৰেজা। মই একেলগে আজি আপোনালোকক অনুৰোধ জনাম, আপোনালোকে যেন অসমত এই প্ৰচাৰটো আজি ধুনীয়াকৈ কৰি দিয়ে। যিহেতু আমি সিদ্ধান্ত লৈছোঁ হস্পিটেলৰ ফালৰ পৰা আমি MBBS পঢ়াম, দুখীয়া ল'ৰা ছোৱালী BPLৰ বিলো পভাৰ্টি লাইন যিবোৰ আছে তেনেকুৱা ল'ৰা ছোৱালীক আমি পঢ়াম। আৰু আৰম্ভণিত আমি 14 আগষ্টৰ পৰা এই চিলেকশ্যনৰ প্ৰচেছটো ষ্টাৰ্ট কৰিব ওলাইছোঁ। লগতে মই আপোনালোকক কওঁ, এই কামটো আমি যেতিয়া কৰিব ওলাইছোঁ, ইয়াত জুবিনক আমি লগত লৈ এই কৰিব পৰাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। কাৰণ আমি চবেই সকলোৱে জানো ইয়াত যে জুবিনৰ অন্তৰটো কেনেকুৱা। মই জুবিনক নিজে দেখা পাইছোঁ, তাৰ তাত যি থাকে সি মানুহক দি দিয়ে, কিন্তু তাৰ তাত কাইণ্ড হাৰ্টেড বুলি যে কওঁ আমি, সেই কাইণ্ড হাৰ্টেড আৰ্টিষ্টৰ ভিতৰত চাগে জুবিনৰ নামটো 1 নম্বৰতে আহিব অসমৰ মানুহৰ মাজত, অসমৰ ৰাইজৰ মাজত। গতিকে এই ধৰণৰ কাম কৰিব যাওঁতে জুবিনক আমি আমাৰ হস্পিটেলৰ লগত জড়িত কৰিব পাই আমি সঁচাকৈ কৃতজ্ঞ জনাইছোঁ, তোমাক ধন্যবাদ জনাইছোঁ জুবিনক। আৰু আপোনালোকৰ আগত অনুৰোধ জনাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ ভিতৰতো যদি কোনোবা আছে তেনেকুৱা ল'ৰা ছোৱালী যিবোৰে পঢ়ি পাছ কৰি মেডিকেল কলেজত এডমিশ্যন পাইছে, চৰকাৰী মেডিকেল কলেজত পাব লাগিব, অৱশ্যে প্ৰাইভেট মেডিকেল কলেজত হ'লে নহ'ব। আৰু তেনেকুৱা ল'ৰা ছোৱালীৰ আমি পঢ়া শুনাৰ যিমান খৰচ হ'ব সেই খৰচখিনি আমি আমাৰ ফালৰ পৰা আমি গ্ৰহণ কৰিম আৰু আমি সেইখিনি পইচা আমি দিম। লগতে আজি এই স্বৰ্গৰথখন আপোনালোকে দেখা পাইছে, আজি স্বৰ্গৰথখন আমি এই NGOক দিব ওলাইছোঁ। চবেই জানো যে লাষ্ট জাৰ্ণি স্বৰ্গৰথত যেতিয়া যায় চবে ভাল কৰিব বিচাৰে। সেইকাৰণে মই আজি তেজাকো কৈছোঁ যে আমি বৰ ধুনীয়া এখন স্বৰ্গৰথ বনাম, যদিও আমি বিনা পইচাতে মানুহক দিম স্বৰ্গৰথখন, কিন্তু এটা বিৰাট ধুনীয়া স্বৰ্গৰথ আমি বনাই পেলাই দিম, যেন মানুহে লৈ যাওঁতে লাষ্ট জাৰ্ণি যিটো হয় সেই লাষ্ট জাৰ্ণি লৈ যাওঁতে যেন তেখেতসকলৰ মনটো ভাল লাগে। গতিকে ধন্যবাদ জনাইছোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আমি যেন এই ধৰণৰ কাম নেমকেয়াৰ হস্পিটেলৰ ফালৰ পৰা আমি কৰি দিম। ধন্যবাদ। মই অন্তৰংগৰ ছেক্ৰেটাৰী হিতেশ ডেকাক দুআষাৰ ক'ব কৈছোঁ চমুকৈ। আজিৰ সংবাদমেলত সমূহ ব্যক্তিকে মই অন্তৰংগৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নেমকেয়াৰে যিটো সিদ্ধান্ত লৈ আমাক দায়িত্ব অৰ্পণ কৰিব বিচাৰিছে, সেই ক্ষেত্ৰতো আমি অন্তৰংগ নেমকেয়াৰ হস্পিটেললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে যি দায়িত্ব আমাক
দিছে আজি সততা আৰু নিষ্ঠাৰে পালন কৰিম বুলি আপোনালোকৰ ওচৰত ধন্যবাদ। আমাৰ নেমকেয়াৰ হস্পিটেলৰ ল'ৰাবিলাক ডাইৰেক্টৰ ছোৱালীবোৰ ধৰিব নোৱাৰে চব একেই দেখিব ডক্টৰ মিহিৰ বৰুৱা ছাৰক অসমীয়া এটাত কৰিছে ন অসমীয়া টকাৰ লগত কোনোবাই কৰিছে নেকি আমাৰ এটা প্ৰচেষ্টাত আপোনালোকে সঁহাৰি জনোৱাৰ বাবে আপোনালোকক মই ক'লে গৈছে জুবিন গাৰ্গ কোৰিয়ান ছিংগাৰ শ্ৰীযুত ডেকাক আমাৰ